নমস্কাৰ ষ্টুডেণ্ট, আজি আমি সপ্তমমান শ্ৰেণীৰ অংকুৰণ পাঠ্যক্ৰমৰ পাঠ 8 মিছাইল মানৱ পাঠটো আলোচনা কৰিবলৈ ওলাইছোঁ। আমি জানো যে মিছাইল মানৱ মানে ডক্টৰ এপিজে আব্দুল কালামক জনা যায়। এই পাঠটোৰ পৰা আমি গম পাম যে ভাৰতবৰ্ষত যোগাযোগ ব্যৱস্থা দ্ৰুতকৰ কৰাৰ ক্ষেত্ৰত কৃত্ৰিম উপগ্ৰহৰ যে এক উল্লেখযোগ্য ভূমিকা আছে আৰু ইয়াৰ আঁৰত যে ডক্টৰ এপিজে আব্দুল কালামৰ হাত প্ৰশংসনীয়, সেই সম্পৰ্কে আমি এই পাঠটোৰ পৰাই জানিবলৈ পাম। এতিয়া আমি পাঠটো আলোচনা কৰোঁ আহা। বৰ্তমান যুগত এখন দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰখনত ক্ষেপণাস্ত্ৰ প্ৰযুক্তিৰ বিকাশ অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। তেনেদৰে কৃত্ৰিম উপগ্ৰহৰ সহায়ত আকাশৰ পৰা প্ৰতিৰক্ষা সম্পৰ্কীয় তথ্য পৰিক্ৰমা নিৰীক্ষণ কৰাটো প্ৰয়োজনীয়। যোগাযোগ ব্যৱস্থা দ্ৰুততৰ কৰাৰ ক্ষেত্ৰত কৃত্ৰিম উপগ্ৰহই এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে। সম্প্ৰতি আমাৰ দেশে এই দিশত স্বাৱলম্বী হৈ উঠিছে। পাঠটোত ভাৰতৰ কৃত্ৰিম উপগ্ৰহ আৰু ক্ষেপণাস্ত্ৰ মিছাইল প্ৰযুক্তি বিকাশৰ আঁৰত থকা মহান ব্যক্তিজনৰ জীৱন আৰু কৰ্মৰাজিৰ বিষয়ে কিছু আভাস পাবা। বৰ্তমান যুগত এখন দেশৰ প্ৰতিৰক্ষা ক্ষেত্ৰখনত ক্ষেপণাস্ত্ৰ প্ৰযুক্তিৰ বিকাশ আমি জানো অতি গুৰুত্বপূৰ্ণ আৰু ইয়াৰ লগতে আমি জানো যে কৃত্ৰিম উপগ্ৰহৰ সহায়ত কেনেকৈ প্ৰতিৰক্ষা সম্পৰ্কীয় তথ্য পৰিক্ৰমাবিলাক নিৰীক্ষণ কৰা হয় আৰু প্ৰয়োজনীয় যিবিলাক যোগাযোগ ব্যৱস্থা আছে সেইবোৰ কেনেকৈ কৃত্ৰিম উপগ্ৰহৰ সহায়ত দ্ৰুততৰ কৰি তোলা হয়, এই সম্পৰ্কত এই পাঠটোত আলোচনা কৰা হ'ব। আৰু এই পাঠটোৰ পৰাই আমি গম পাম যে ভাৰতৰ কৃত্ৰিম উপগ্ৰহ আৰু ক্ষেপণাস্ত্ৰ অৰ্থাৎ মিছাইল প্ৰযুক্তিৰ বিকাশৰ আঁৰত থকা মহান ব্যক্তিজনৰ জীৱন আৰু কৰ্মৰাজিৰ বিষয়ে। এই ছবিখনত দেখুওৱা হৈছে যে ৰকেট উৎক্ষেপণ কেন্দ্ৰৰ আভ্যন্তৰীণ ভাগৰ ছবি। এই ছবিখনৰ দ্বাৰাই আমি বুজিব পাৰিম যে ৰকেট এখন আকাশলৈ পঠিওৱাৰ ক্ষেত্ৰত কিমান মানুহৰ অৰিহণা ইয়াতে সোমাই আছে আৰু ইয়াতে কাষতে দেখা হৈছে যে ৰকেটখন কেনেকৈ ওপৰলৈ উঠি গৈছে। 1980 চনৰ 18 জুলাইৰ পুৱা 8:30 গৈছে ৰোহিণী উৎক্ষেপণৰ অগ্নি প্ৰজ্বলিত হৈছে। সেই সময়ত ভাৰতীয় মহাকাশ বিজ্ঞান সংস্থা ISROৰ আভ্যন্তৰীণ ভাগত বিজ্ঞানীসকলে কম্পিউটাৰৰ মনিটৰত উদ্গ্ৰীৱ হৈ নিৰীক্ষণ কৰি আছে। তাত থকা সঞ্চালকজনে 10-9-8-1 বুলি ওলোটা গণনা কৰি ৰোহিণী উৎক্ষেপণৰ নিৰ্দেশনা দি আছে। ইয়াতে কৈছে যে 1980 চনৰ 18 জুলাই ৰাতিপুৱা 8:30 কি হৈছিল, ৰোহিণী উৎক্ষেপণ কৰা হৈছিল আৰু তাৰ কাৰণে অগ্নি প্ৰজ্বলিত হৈছিল। সেই সময়ত ইছৰো অৰ্থাৎ ভাৰতীয় মহাকাশ বিজ্ঞান সংস্থাৰ আভ্যন্তৰীণ ভাগত ধৰা হ'ল এই পিকচাৰটো। এনেকুৱাকে তেওঁলোকে কি কৰিছিল যে বিজ্ঞানীসকলে কম্পিউটাৰৰ মনিটৰত উদ্গ্ৰীৱ হৈ নিৰীক্ষণ কৰি আছিল আৰু তাত থকা যিজন সঞ্চালক আছিল তেওঁ 10-9-8 এনেকৈ ওলোটা গণনা কৰি ৰোহিণী উৎক্ষেপণৰ নিৰ্দেশনা দি আছিল। তাৰ পাছতে অৱকাশৰ নিৰ্দিষ্ট কক্ষপথত কৃত্ৰিম উপগ্ৰহ ৰোহিণী সফলভাৱে উৎক্ষেপণ কৰা হ'ল আৰু তাৰ কিছু সময় পিছত কৃত্ৰিম উপগ্ৰহ ৰোহিণীটো সফলভাৱে উৎক্ষেপণ কৰা হৈছিল। তাকে দেখি বিজ্ঞানীসকল আনন্দত আত্মহাৰা হ'ল। এই সমস্ত সফলতাৰ আঁৰৰ ব্যক্তিজন কোন জানানে? তেওঁই হ'ল এৰনেটিক ইঞ্জিনিয়াৰ আবুল পাকিৰ জৈনাল আবেদিন আব্দুল কালাম। এই যে ৰোহিণী উৎক্ষেপণ হৈছিল, এই ৰোহিণী উৎক্ষেপণৰ আঁৰৰ যিজন ব্যক্তি আছিল সেইজনেই হ'ল আমি জানো আব্দুল কালাম, অৰ্থাৎ তেওঁৰ সম্পূৰ্ণ নামটো হ'ল আবুল পাকিৰ জৈনাল আবেদিন আব্দুল কালাম। 1979 চনৰ 10 আগষ্ট তাৰিখে SLV-3 SLV-3ৰ পৰীক্ষামূলক উৎক্ষেপণত তেওঁলোক কিন্তু বিফল হৈছিল। এই বিফলতাই কালামক হতাশ কৰিছিল আৰু তেওঁ সঞ্চালক পদৰ পৰা পদত্যাগ কৰিব বিচাৰিছিল। কিন্তু তেওঁৰ শিক্ষাগুৰু আৰু পথ প্ৰদৰ্শক অধ্যাপক সতীশ ধাৱানৰ পৰামৰ্শ আৰু অনুপ্ৰেৰণাৰ বাবে তেওঁ পদত্যাগৰ মত সলনি কৰি দুগুণ। ইয়াতে কৈছে যে 1979 চনৰ 10 আগষ্টত SLV-3 পৰীক্ষামূলক উৎক্ষেপণত তেওঁলোক কিন্তু বিফল হৈছিল আৰু এই বিফলতায়ে আব্দুল কালামক হতাশ কৰিছিল আৰু সেইকাৰণে তেওঁ সঞ্চালক পদৰ পৰা পদত্যাগ কৰিব বিচাৰিছিল। কিন্তু তেওঁৰ যিজন শিক্ষাগুৰু আছিল আৰু পথ প্ৰদৰ্শক অধ্যাপক আছিল সেইজন হ'ল সতীশ ধাৱন আৰু তেওঁৰ পৰামৰ্শ মতে তেওঁ পদত্যাগৰ মত সলনি কৰি দুগুণ উৎসাহেৰে আগবাঢ়িছিল।
উৎসাহেৰে কাম কৰি সফলতাৰ মুখ দেখিবলৈ সক্ষম হৈছিল। এয়াই আছিল ভাৰতৰ মাটিত প্ৰথমবাৰৰ বাবে নিজাববীয়াকৈ কৃত্ৰিম উপগ্ৰহৰ সফল উৎক্ষেপন। কালামৰ এই নেতৃত্বত মাত্ৰ 10 বছৰৰ ভিতৰতে ভাৰতে 5টা অতি গুৰুত্বপূৰ্ণ মিছাইল প্ৰকল্প বাস্তৱত ৰূপায়ণ কৰিবলৈ সক্ষম হয়। ই ভাৰতক মহাশক্তিধৰ ৰাষ্ট্ৰত পৰিণত কৰিলে। প্ৰকল্প 5টা হ'ল নাগ, পৃথিৱী, আকাশ, ত্ৰিশূল আৰু অগ্নি। এই ক্ষেপণাস্ত্ৰসমূহৰ বাবে ভাৰতৰ প্ৰতিৰক্ষা বিভাগ পৃথিৱীৰ ভিতৰতে যথেষ্ট শক্তিশালী। এই কৃতিত্বৰ বাবে আব্দুল কালাম ভাৰতৰ মিছাইল মানৱ নামেৰে প্ৰখ্যাত হৈ পৰে। ইয়াতে কৈছে যে প্ৰথমতে তেওঁ যদিও বিফল হৈছিল, তাৰ পিছত তেওঁ শিক্ষাগুৰুৰ পৰামৰ্শ মতে দুগুণ উৎসাহেৰে কামত নামি গৈছিল আৰু তেওঁৰ সেই উৎসাহৰ ফলতে কৃত্ৰিম উপগ্ৰহটো তেওঁ নিজাববীয়াকৈ সফল উৎক্ষেপন কৰিব পাৰিছিল। অৰ্থাৎ ভাৰতৰ মাটিত প্ৰথমবাৰৰ বাবে তেওঁ নিজাববীয়াকৈ কৃত্ৰিম উপগ্ৰহৰ সফল উৎক্ষেপন কৰিছিল। আৰু কালামৰ নেতৃত্বতে 10 বছৰৰ ভিতৰত 5টা অতি গুৰুত্বপূৰ্ণ মিছাইল প্ৰকল্প বাস্তৱত ৰূপায়ণ হৈছিল। আৰু সেইকেইটা হৈছে নাগ, পৃথিৱী, আকাশ, ত্ৰিশূল আৰু অগ্নি। আৰু এই 5টা ক্ষেপণাস্ত্ৰৰ বাবে ভাৰতৰ প্ৰতিৰক্ষা বিভাগ পৃথিৱীৰ ভিতৰতে যথেষ্ট শক্তিশালী হৈ পৰিছিল। আৰু তেতিয়াৰ পৰাই অৰ্থাৎ এই কৃতিত্বৰ বাবে আব্দুল কালামক ভাৰতৰ মিছাইল মানৱ নামেৰে প্ৰখ্যাত হৈ পৰে। আব্দুল কালাম বাল্যকালৰ পৰাই আন ছাত্ৰতকৈ কিছু ব্যতিক্ৰমী স্বভাৱৰ আছিল। আকাশৰ বিশালতা আৰু উড়ন্ত চৰাইজাকৰ ৰহস্যই তেখেতক স্কুলীয়া জীৱনৰ পৰাই প্ৰভাৱান্বিত কৰিছিল। সেয়েহে আব্দুল কালামে সহপাঠীসকলৰ সৈতে প্ৰায়েই সাগৰৰ উপকূললৈ গৈছিল। তাত সাৰেং আৰু গঙা চিলনী চৰাইবোৰে আকাশী পথত উৰি থাকিবলৈ কৰা প্ৰচেষ্টাক তেখেতে গভীৰভাৱে নিৰীক্ষণ কৰিছিল। চৰাইৰ দৰে তেখেতৰো আকাশৰ উচ্চতালৈ উৰিবলৈ অদম্য হেঁপাহ জাগিছিল। স্কুলীয়া জীৱনৰ সেই ইচ্ছা কালক্ৰমত সফল হ'ল। ইয়াতে কৈছে যে আব্দুল কালাম সৰুৰে পৰাই অন্য ছাত্ৰতকৈ অলপ ব্যতিক্ৰমী স্বভাৱৰ আছিল। অৰ্থাৎ তেওঁৰ লক্ষণবিলাক বেলেগ ছাত্ৰ ছাত্ৰীৰ লগত মিলা নাছিল। তেওঁ সদায় আকাশৰ বিশালতা আৰু উৰি ফুৰা চৰাইজাকৰ ৰহস্যৰ কথা তেওঁ মনে মনে ভাবি আছিল আৰু সেইটোৱে তেওঁ বহুত প্ৰভাৱান্বিত কৰিছিল। আৰু তেওঁ কি কৰিছিল যে সহপাঠীসকলৰ লগত সাগৰৰ উপকূললৈ প্ৰায়ে গৈছিল আৰু তাতে সাৰেং আৰু গঙা চিলনীবোৰে যেতিয়া আকাশী পথত উৰি ফুৰে সেইটো তেওঁ গভীৰভাৱে নিৰীক্ষণ কৰি আছিল। আৰু চৰাইৰ দৰে তেওঁৰো আকাশৰ উচ্চতালৈ উৰিবলৈ বহুত হেঁপাহ আছিল। আৰু ইয়াৰ ফলতেই তেওঁ কি হৈছিল কালক্ৰমত এজন সফল আকাশ অৰ্থাৎ এৰ'নটিকেল ইঞ্জিনিয়াৰ হিচাপে পৰিণত হৈছিল। স্কুলীয়া জীৱনৰ সেই ইচ্ছা তেওঁ কালক্ৰমত সফলৰূপে বাস্তৱায়িত কৰিব পাৰিছিল। কৰ্মজীৱনৰ অৱসৰৰ পাছত তেখেতে ভাৰতবৰ্ষৰ দৰে বৃহত্তম গণতান্ত্ৰিক দেশখনৰ ৰাষ্ট্ৰপতিৰ আসন অলংকৃত কৰিছিল। তেওঁ কৰ্মজীৱনৰ অৱসৰৰ পাছত যেতিয়া তেওঁ 60 বছৰ বয়স অৰ্থাৎ অৱসৰ গ্ৰহণ কৰিছিল, তেতিয়া তাৰ পিছতে তেওঁ কি কৰিছিল ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হিচাপে আসন অলংকৃত কৰিছিল। তেখেতে এই পদত অধিষ্ঠিত হৈ দেশখনৰ উন্নয়নৰ সপোন দেখিছিল আৰু সকলো শিক্ষাৰ্থীৰ সৈতে আব্দুল কালামে অতি আন্তৰিকতাৰে ভাৱ বিনিময় কৰি আনন্দ লাভ কৰিছিল। তেখেতে সদায় নতুন প্ৰজন্মৰ মন প্ৰজ্বলিত কৰি ৰখাটো বিচাৰিছিল। তদুপৰি তেখেতে আমাৰ শিক্ষা ব্যৱস্থাত সৃজনীশীল বিষয়ত গুৰুত্ব দিছিল। সময়ৰ লগত খাপ খাব পৰাকৈ আমাৰ শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন হোৱাটো তেখেতে বিচাৰিছিল। অকণিহঁতৰ প্ৰজ্বলিত মনেই দেশৰ আটাইতকৈ শক্তিশালী সম্পদ। এই চিন্তাৰে তেখেতে দেশৰ প্ৰায় লক্ষাধিক ছাত্ৰ ছাত্ৰীক লগ কৰিছিল। কালামে অকণিহঁতক উপদেশ দিছিল, সপোন দেখা, সপোন দেখা, সপোনেই চিন্তালৈ পৰিৱৰ্তন হ'ব আৰু চিন্তাৰ ফলশ্ৰুতি হ'ল কাম। ইয়াতে কৈছে যে আব্দুল কালামে সদায় সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ লগত কথা পাতি ভাল পাইছিল আৰু তেওঁলোকক শিক্ষা ব্যৱস্থাত সৃজনীশীল বিষয়ত উদগনি যোগাইছিল আৰু তেওঁ অকণিহঁতৰ যিটো প্ৰজ্বলিত মন আছিল সেইটোৱেই আটাইতকৈ দেশৰ শক্তিশালী সম্পদ বুলি তেওঁ কৈছিল। আৰু সেই চিন্তাৰে তেওঁ দেশৰ প্ৰায় লক্ষাধিক ছাত্ৰ ছাত্ৰীক লগ কৰিছিল আৰু উপদেশ দিছিল যে অকণিহঁত সপোন দেখা, সপোন দেখা, সপোনেই চিন্তালৈ পৰিৱৰ্তন হ'ব আৰু চিন্তাৰ ফলশ্ৰুতি হ'ব তোমালোকৰ কাম।
এইগৰাকী বিজ্ঞানীয়ে মনে প্ৰাণে সকলো বিষয়তে ভাৰত এখন উন্নত আৰু শক্তিশালী ৰাষ্ট্ৰ হোৱাটো বিচাৰিছিল। সেয়েহে যুৱ সমাজক তেখেতে ভাৰতৰ ভৱিষ্যতৰ চালিকা শক্তি হিচাপে গণ্য কৰিছিল। আব্দুল কালামে ভাৰত এখন উন্নত আৰু শক্তিশালী ৰাষ্ট্ৰ হোৱাটো বিচাৰিছিল আৰু যুৱ সমাজক ভাৰতৰ ভৱিষ্যতৰ চালিকা শক্তি হিচাপে তেওঁ সদায় গণ্য কৰি আহিছিল। আব্দুল কালামৰ মতে শিশুৰ 15 বছৰ বয়সলৈকে পিতৃ মাতৃ প্ৰাথমিক আৰু হাইস্কুলৰ শিক্ষকসকল আদৰ্শ নায়ক। আব্দুল কালামে এটা বিশ্বাস কৰিছিল যে শিশুসকলৰ যেতিয়া 15 বছৰ বয়স হয় অৰ্থাৎ 15 বছৰ বয়সলৈকে তেওঁলোকৰ পিতৃ মাতৃ আৰু প্ৰাথমিক আৰু হাইস্কুলৰ শিক্ষকসকলে হ'ল আদৰ্শ নায়ক, অৰ্থাৎ তেওঁলোকে পিতৃ মাতৃ প্ৰাথমিক আৰু হাইস্কুলৰ শিক্ষকসকলে তেওঁলোকৰ পথ প্ৰদৰ্শক হিচাপে বিবেচিত হয়। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উপৰি সংগীত আৰু সাহিত্যৰ অনুৰাগী কালামৰ সৰলতা আৰু কৰ্মদক্ষতা তেখেতৰ ব্যক্তিত্বৰ প্ৰধান ভূষণ আছিল। ৰাষ্ট্ৰপতি পদৰ পৰা অৱসৰ লোৱাৰ পাছতো তেখেতে বিভিন্ন সমাজ হিতকৰ কামত নিজকে নিয়োজিত কৰি ৰাখিছিল। বিশেষকৈ বিদ্যাৰ্থীসকলৰ সৈতে ভাৱ বিনিময়ত অগ্ৰাধিকাৰ দিছিল। তাৰ বাবে তেখেতে দেশৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানসমূহত মূল্যৱান বক্তৃতা প্ৰদান কৰিছিল। 2015 চনৰ 27 জুলাই তাৰিখে শ্বিলঙৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্টত অংশগ্ৰহণ কৰি ভাষণ দি থকা অৱস্থাতে তেখেতে মৃত্যু আঁকোৱালি লৈছিল। ইয়াতে কৈছে যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উপৰিও সংগীত আৰু সাহিত্যৰ প্ৰতিও তেওঁৰ অনুৰাগ আছিল, অৰ্থাৎ তেওঁৰ সৰলতা আৰু কৰ্মদক্ষতা তেখেতৰ ব্যক্তিত্বৰ প্ৰধান ভূষণ আছিল। ৰাষ্ট্ৰপতি পদৰ পৰা তেওঁ অৱসৰ হোৱাৰ পিছতে সমাজৰ হিতকৰ কাম অৰ্থাৎ সমাজ হিতকৰ কামত তেওঁ নিজকে নিয়োজিত কৰিছিল আৰু তেওঁ কি কৰিছিল বিদ্যাৰ্থীসকলৰ সৈতে ভাৱ বিনিময় কৰিছিল আৰু এনেকৈ তেওঁ বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন শিক্ষানুষ্ঠানত মূল্যৱান বক্তৃতা প্ৰদান কৰিছিল আৰু তাৰ পৰাই ছাত্ৰ ছাত্ৰীসকল যথেষ্ট লাভান্বিত হ'ব পাৰিছিল। আৰু তেওঁ 2015 চনৰ 27 জুলাই তাৰিখে শ্বিলঙৰ এক ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠানত অংশগ্ৰহণ কৰি ভাষণ দি থকা অৱস্থাতে মৃত্যু আঁকোৱালি ল'ব লগা হৈছিল। এই পাঠটোৰ পৰা আমি গম পালোঁ যে APJ আব্দুল কালামে কেনেকৈ তেওঁৰ জীৱন কৰ্মৰাজিৰ আগবঢ়াই নিছিল আৰু তেওঁ কেনেকৈ কৃত্ৰিম উপগ্ৰহ স্থাপন কৰিছিল আৰু তেওঁৰ জীৱনৰ যিখিনি কৰ্মৰাজি আছিল সেইখিনি বিষয়ে আমি সবিশেষ আলোচনা কৰিলোঁ। এতিয়া জানো আহা ডক্টৰ APJ আব্দুল কালাম, ইয়াতে প্ৰথম ফটোটো দি দিছে যে APJ আব্দুল কালামক তোমালোকে চিনি নোপোৱা যদিও ইয়াতে ফটোটো চালে গম পাব পাৰিবা। অৰ্থাৎ তেওঁৰ জন্ম হৈছিল ইংৰাজীৰ 15 অক্টোবৰ 1931 চনৰ ৰামেশ্বৰম, তামিলনাডুত। পিতৃ মাতৃ আছিল জয়নাল আবেদিন মাৰাকেয়াৰ আৰু আসিয়াম্মা। শিক্ষা আছিল তেখেতে ৰামেশ্বৰম প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা আৰু ৰামনাথপুৰম চাৰ্চ হাইস্কুলত হাইস্কুলীয়া শিক্ষা লাভ কৰিছিল। কলেজীয়া শিক্ষা লাভ কৰিছিল ছেইণ্ট জোচেফ কলেজ, ত্ৰিচিনপল্লীত। তেখেতে মাদ্ৰাজ MITৰ পৰা বিমানবিদ্যা বিষয়ত অভিযান্ত্ৰিকৰ ডিপ্ল'মা আৰু বাংগালোৰ হিন্দুস্তান এৰ'নটিক্স লিমিটেডৰ পৰা বিমানবিদ্যা বিষয়ত অভিযান্ত্ৰিক স্নাতক ডিগ্ৰী লাভ কৰিছিল। কৰ্মক্ষেত্ৰ জ্যেষ্ঠ বিজ্ঞানী সহায়ক, প্ৰতিৰক্ষা মন্ত্ৰালয়, ভাৰত চৰকাৰ 1958 চন, ADA বৈমানিক উন্নয়ন প্ৰতিষ্ঠান 1962 চন, সঞ্চালক প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ প্ৰতিষ্ঠান 1982 চন, বিজ্ঞান উপদেষ্টা ভাৰত চৰকাৰ 1998 চন, ভাৰতৰ ৰাষ্ট্ৰপতি 2002 পৰা 2007 চনলৈ হয়। বঁটা আৰু সন্মান ভাৰতৰ ভালেমান বিশ্ববিদ্যালয় তথা শৈক্ষিক প্ৰতিষ্ঠানৰ দ্বাৰা সন্মানসূচক ডক্টৰেট ডিগ্ৰী প্ৰদান, ভাৰতীয় নেহৰু বঁটা, বীৰ সাভাৰকাৰ বঁটা, ইন্দিৰা গান্ধী জাতীয় সংহতি বঁটা প্ৰভৃতি ভালেমান উল্লেখযোগ্য বঁটাৰে সন্মানিত হৈছিল। ভাৰত চৰকাৰৰ দ্বাৰা পদ্মভূষণ, পদ্মবিভূষণ আৰু সৰ্বোচ্চ অসামৰিক ভাৰত ৰত্ন সন্মানেৰে সন্মানিত হৈছিল। কালামৰ ৰচিত পুথি আব্দুল কালামৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হৈছে চিলড্ৰেন আস্ক কালাম, মিছন ইণ্ডিয়া, উইংছ অৱ ফায়াৰ আৰু ইগনাইটেড মাইণ্ড। উল্লেখিত গ্ৰন্থকেইখনৰ অসমীয়ালৈ অনুবাদিত গ্ৰন্থকেইখন হ'ল আমাৰ সপোন, মিছন ইণ্ডিয়া, অগ্নিৰ ডেউকা আৰু তেজস্বী মন। এইখিনি আছিল আব্দুল কালামৰ জন্ম
তেওঁৰ পিতৃ মাতৃ শিক্ষা কৰ্মক্ষেত্ৰ বঁটা আৰু সন্মান কালামৰ ৰচিত পুথিসমূহৰ বিষয়ে এইখিনি জানিলে তোমালোকে আব্দুল কালামৰ জীৱনটোৰ কিছু আভাস পাবা। জানো আহা মিছাইল হ'ল দূৰলৈ নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰ। সাধাৰণতে মাটিৰ পৰা ৰকেটৰ সহায়ত অস্ত্ৰবিধ ওপৰলৈ পঠিয়াই উপযুক্ত দিশত আৰু বেগত তাক এৰি দিয়া হয়, অৰ্থাৎ মাৰি পঠিওৱা বা প্ৰক্ষেপ কৰা হয়। এনেদৰে প্ৰক্ষেপ কৰা অস্ত্ৰবিধক মিছাইল বোলা হয়। এতিয়া আমি আহিছোঁ পাঠটোৰ পাঠভিত্তিক ক্ৰিয়ালৈ। ক্ৰিয়াকলাপ 1 উত্তৰ দিয়া। ক মিছাইল মানৱ নামেৰে কাক জনা যায়? ক উত্তৰটো হ'ল আব্দুল কালামক জনা যায়। সম্পূৰ্ণ নাম হ'ল আবুল পাকিৰ জয়নাল আবেদিন আব্দুল কালাম। খ সফলতাৰে ভাৰতৰ ভূমিত প্ৰথম উৎক্ষেপণ কৰা কৃত্ৰিম উপগ্ৰহটোৰ নাম কি? খ উত্তৰটো হ'ল ৰোহিণী। গ আব্দুল কালামে শেষ নিশ্বাস ক'ত ত্যাগ কৰিছিল? গ 2015 চনৰ 27 জুলাই তাৰিখে শ্বিলঙৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্টত অংশ লৈ ভাষণ দি থকা অৱস্থাতে তেখেতে শেষ নিশ্বাস ত্যাগ কৰে। খ তেখেতৰ মতে শিশুৰ বাবে আদৰ্শ নায়ক কোন কোন? উত্তৰটো হ'ল তেখেতৰ মতে শিশুৰ 15 বছৰ বয়সলৈকে পিতৃ মাতৃ প্ৰাথমিক আৰু হাইস্কুলৰ শিক্ষকসকল আদৰ্শ নায়ক। 2 নম্বৰ উত্তৰ লিখা। সপোন দেখা সপোন দেখা সপোনেই চিন্তালৈ পৰিৱৰ্তন হ'ব আৰু চিন্তাৰ ফলশ্ৰুতিয়েই হ'ল কাম। এই কথাষাৰি কোনে কাক কৈছিল? 2 নম্বৰ ক উত্তৰটো হ'ল এই কথাষাৰ আব্দুল কালামে কৈছিল। আব্দুল কালামে দেশখনৰ উন্নয়নৰ সপোন দেখিছিল। অকণিহঁতৰ প্ৰজ্বলিত মনেই দেশৰ আটাইতকৈ শক্তিশালী সম্পদ। এই চিন্তাৰে তেখেতে দেশৰ প্ৰায় লক্ষাধিক ছাত্ৰ ছাত্ৰী লগ কৰিছিল আৰু উপদেশ দি কৈছিল সপোন দেখা সপোনেই চিন্তালৈ পৰিৱৰ্তন হ'ব আৰু চিন্তাৰ ফলশ্ৰুতিয়েই হ'ল কাম। খ তেখেত কি বিষয়ৰ অনুৰাগী আছিল? খ উত্তৰটো হ'ল তেখেতে বিশেষকৈ শিক্ষাত গুৰুত্ব প্ৰদান কৰিছিল। আমাৰ শিক্ষা ব্যৱস্থাত সৃজনীশীল বিষয়ত বিশেষ গুৰুত্ব দিছিল। গ আব্দুল কালামক স্কুলীয়া জীৱনত কি ৰহস্যই প্ৰভাৱান্বিত কৰিছিল? উত্তৰটো হ'ল আব্দুল কালাম বাল্যকালৰ পৰাই আন ছাত্ৰতকৈ কিছু ব্যতিক্ৰমী স্বভাৱৰ আছিল। আকাশৰ বিশালতা আৰু উৰন্ত চৰাইজাকৰ ৰহস্যই তেওঁক স্কুলীয়া জীৱনৰ পৰাই প্ৰভাৱান্বিত কৰিছিল। সেয়েহে তেওঁ সহপাঠীসকলৰ সৈতে প্ৰায়েই সাগৰৰ উপকূললৈ গৈছিল। ঘ মনে প্ৰাণে ভাৰতক তেখেতে কি হোৱাটো বিচাৰিছিল? উত্তৰটো হ'ল তেখেতে মনে প্ৰাণে সকলো বিষয়তে ভাৰত এখন উন্নত আৰু শক্তিশালী ৰাষ্ট্ৰ হোৱাটো বিচাৰিছিল। 3 নম্বৰ শব্দৰ লগত অৰ্থ মিলোৱা। শব্দ অৰ্থ উৎক্ষেপণ প্ৰচণ্ড জোৰেৰে দূৰলৈ মাৰি পঠিওৱা। প্ৰজ্বলিত বৰকৈ জ্বলা। আভ্যন্তৰীণ ভিতৰুৱা। বিচক্ষণ পাৰ্গত উত্তম। অদম্য যাক দমাব বা বশ কৰিব নোৱাৰি। দিগন্ত দিগ্বলয় আকাশৰ সীমা। ভূষণ অলংকাৰ। নিৰীক্ষণ দূৰৈৰ পৰা ভালকৈ চোৱা। জানো আহা শ ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ। ষষ্ঠ শ্ৰেণীত তোমালোকে নট্যবিধিৰ কথা পাই আহিছা, যেনে গৱেষণা বাৰণ আদি শব্দ। এই পাঠটোত প্ৰক্ষেপণ উৎক্ষেপণ ৰূপায়ণ আদি শব্দবোৰ মন কৰা। আগতে পাই অহা নিয়ম মতে এই শব্দকেইটাৰ মূৰ্ধন্য নৰ ঠিক আগত ৰি ৰ আৰু স বৰ্ণটো নাই। এই ক্ষেত্ৰত আন এটা নট্যবিধিৰ নিয়ম ইয়াত প্ৰয়োগ হৈছে। সেয়া হৈছে ৰি ৰ স আৰু দন্ত্য নৰ মাজত কোনো স্বৰবৰ্ণ বা ক খ গ ঘ ঙ ক বৰ্গ বা প ফ ব ভ ম প বৰ্গ বা জ ৱ হ য় বা ঙৰ অনুস্বৰ থাকিলেও দন্ত্য ন মূৰ্ধন্য ন হয়। যেনে প্ৰক্ষেপণ প খে প ন। ইয়াত নৰ আগত প বৰ্ণ থকাৰ কাৰণে মূৰ্ধন্য ন হৈছে। ৰাৱণ ৰা ব ন। ইয়াত ৰ আৰু নৰ মাজত ৱাব থকাৰ কাৰণে দন্ত্য ন মূৰ্ধন্য ন হৈছে। কিন্তু ৰি ৰ স আৰু দন্ত্য নৰ মাজত অন্য বৰ্ণ থাকিলে দন্ত্য ন মূৰ্ধন্য ন নহয়। যেনে ৰুদন ৰঞ্জন সৃজন। এইখিনি আমি নট্যবিধি আৰু সত্ৰবিধিৰ নিয়মতে পাইছোঁ। গতিকে আমি জানিব লাগিব যে নট্যবিধি আৰু সত্ৰবিধি কেনেকৈ ইয়াতে
প্ৰয়োগ কৰা হৈছে। ইয়াতে ৰি ৰ খ আৰু দন্ত্যনৰ মাজত কোনো স্বৰবৰ্ণ ক খ গ ঘ ঙ ক বৰ্গ বা প ফ ব ভ ম বা উন্দিষ্ট জ ৱ ব হ উন্দিষ্ট য় বা উংচাৰ থাকিলেও দন্ত্যন্ন মূৰ্ধন্য হয়। আৰু ইয়াতে ৰ আৰু নৰ মাজত ৱ থকাৰ কাৰণে দন্ত্যন্ন মূৰ্ধন্য হৈছে। এই ৰাৱণ শব্দটোত ৰ আৰু নৰ মাজত ৱ থকাৰ কাৰণে দন্ত্যন্ন মূৰ্ধন্য হৈছে। আৰু ইয়াতে কৈছে যে ৰি ৰ আৰু খৰ আৰু নৰ মাজত অন্য বৰ্ণ থাকিলেও দন্ত্যন্ন মূৰ্ধন্য নহয়, অৰ্থাৎ ৰোদন ৰঞ্জন স্ৰজন। 4 নম্বৰটো পাঠৰ পৰা তলত উল্লেখ কৰা শব্দবোৰত কি বিধিমতে মূৰ্ধন্য আৰু মূৰ্ধন্য ষ ব্যৱহাৰ হৈছে কোৱা। প্ৰাণ, ভূষণ, ৰোহিণী, বিচক্ষণ, উৎক্ষেপণ, আভ্যন্তৰীণ। 4 নম্বৰ প্ৰাণ নট্যবিধিৰ নিয়ম অনুসৰি ৰি ৰ খ আৰু নৰ মাজত কোনো স্বৰবৰ্ণ বা ক খ গ ঘ ঙ ক বৰ্গ বা প ফ ব ভ ম প বৰ্গ থাকিলে দন্ত্যন্ন মূৰ্ধন্য হয়। প্ৰাণ শব্দত প আৰু ৰ আগত থকা বাবে মূৰ্ধন্য হৈছে। ভূষণ ৰি ৰ খৰ পিছত থকা দন্ত্যন্ন মূৰ্ধন্য হয়। ৰোহিণী উন্দিষ্ট জ ৱ ব হ উন্দিষ্ট য়ৰ পিছত থকা দন্ত্যন্ন সদায় মূৰ্ধন্য হয়। বিচক্ষণ কিছুমান শব্দৰ স্বাভাৱিকতে মূৰ্ধন্য হয়। উৎক্ষেপণ মূৰ্ধন্যৰ আগত প বৰ্ণ থকাৰ বাবে মূৰ্ধন্য হৈছে। আভ্যন্তৰীণ ৰি ৰ খৰ পিছৰ দন্ত্যন্ন সদায় মূৰ্ধন্য হয়। 5 নম্বৰ নট্যবিধিৰ নিয়ম খটুৱাই তলৰ শব্দবোৰৰ খালী ঠাই মূৰ্ধন্য বা দন্ত্যন্নৰে পূৰণ কৰা। ৰণ, ধন, তৃণ, বৰ্জন, শ্ৰৱণ, কৃপণ, পঠন, ৰঞ্জন, ৰাৱণ, বিভীষণ, ৰামায়ণ, কীৰ্তন। 6 নম্বৰ তলত দিয়া শব্দবোৰৰ বিপৰীত অৰ্থ প্ৰকাশ কৰা শব্দ লিখা। জাগ্ৰত, নিৰ্ধাৰিত, সফলতা, বিফলতা, কৃত্ৰিম, অকৃত্ৰিম, উৎসাহ, নিৰুৎসাহ, সুপ্ত, জাগ্ৰত, অক্ষম, সক্ষম। 7 নম্বৰ বাক্য ৰচনা কৰা। মনে প্ৰাণে, শয়নে সপোনে, আকাশী পথ, অদম্য ইচ্ছা, বিনিময়। বাক্য ৰচনা। মনে প্ৰাণে মই মোৰ বিদ্যালয়খনক মনে প্ৰাণে ভাল পাওঁ। শয়নে সপোনে মই আমাৰ গাঁওখনৰ কথাই চিন্তা কৰি থাকোঁ। আকাশী পথত উৰি ফুৰা চৰাইজাক চাই বৰ ভাল লাগে। অদম্য ইচ্ছা থকা বাবেই তেওঁ সফলতাৰ মুখ দেখিছিল। বিনিময় আগৰ দিনত মানুহে বয় বস্তুৰে বিনিময় কৰিছিল। 8 নম্বৰ উদাহৰণত দিয়াৰ দৰে শব্দ গঠন কৰা আৰু নতুনকৈ পোৱা শব্দৰ অৰ্থ অভিধানত চাই লিখা। ইয়াৰে প্ৰৰ লগত এইকেইটা লগাই লিখিব লাগে। প্ৰচেষ্টা, প্ৰক্ষেপণ, প্ৰজ্বলিত, উৎক্ষেপণ, উৎপীড়ন, উৎসাহ। জ্ঞান সম্প্ৰসাৰণ, জানো আহা। কল্পনা চাওলা 1962 চনত তেওঁৰ জন্ম হয়। 2003 চনত তেখেতৰ মৃত্যু হয়। কল্পনা চাওলা এগৰাকী ভাৰতীয় মূলৰ আমেৰিকাবাসী মহাকাশ অভিযন্তা আছিল। তেওঁ ভাৰতীয় মূলৰ প্ৰথমগৰাকী মহিলা মহাকাশচাৰী আছিল। 1997 চনত চাওলাই প্ৰথমবাৰৰ বাবে অভিযান বিশেষজ্ঞ আৰু মূল ৰবটিক আৰ্ম অপাৰেটৰ হিচাপে মহাকাশযান কলম্বিয়াৰ যাত্ৰীৰূপে মহাকাশলৈ উৰা মাৰিছিল। 2003 চনত দ্বিতীয়বাৰ মহাকাশ অভিযানলৈ গৈ উভতি আহোঁতে কলম্বিয়া মহাকাশযানখন পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ মুহূৰ্তত ধ্বংস হয়। সেই দুৰ্ঘটনাত যানখনৰ 6 গৰাকী সহযাত্ৰী মহাকাশচাৰীৰ সৈতে কল্পনা চাওলাৰো মৃত্যু হয়। প্ৰয়াত কল্পনা চাওলাক ভাৰতৰ ৰাষ্ট্ৰীয় বীৰাংগনা ৰূপে স্বীকৃতি দিয়া হৈছে নেশ্যনেল হিৰো। তদুপৰি পৃথিৱীৰ ভালেমান দেশৰ বিশ্ববিদ্যালয় আৰু অন্যান্য প্ৰতিষ্ঠানে মৰণোত্তৰভাৱে তেওঁক সন্মান যাচিছে। ইউৰি গগৰিন বিশ্বৰ প্ৰথম মহাকাশচাৰী। ভেলেণ্টিনা তেৰেস্কোভা বিশ্বৰ প্ৰথম মহিলা মহাকাশচাৰী। ৰাকেশ শৰ্মা প্ৰথম ভাৰতীয় মহাকাশযাত্ৰী। 9 নম্বৰ আব্দুল কালামৰ মতে পিতৃ মাতৃ আৰু শিক্ষকসকল আদৰ্শ নায়ক। তোমাৰ আদৰ্শ নায়ক কোন? 9 নম্বৰ উত্তৰটো তোমালোকে এনেদৰে লিখিব পাৰিবা। মোৰ আদৰ্শ নায়ক হ'ল মোৰ পিতৃ মাতৃ। মোৰ পিতৃ এগৰাকী আদৰ্শ শিক্ষক হিচাপে সমাজৰ আৰু পৰিয়ালৰো মুৰব্বী হিচাপে পৰিয়ালৰ আটাইৰে শ্ৰদ্ধাৰ পাত্ৰ। মোৰ মাতৃও কৰ্তব্যপৰায়ণ আৰু বহুত
মৰমীয়াল তেওঁলোকে আমাৰ লগতে ওচৰ চুবুৰীয়াসকলৰ লগতো মৰম চেনেহ মিলাপ্ৰীতিৰে থাকে আমাক আদৰ যত্ন কৰে আৰু আমাৰ লগতে অন্যৰো ভালৰ কথা চিন্তা কৰে এনেদৰে তুমি 9 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ কৰিব পাৰিবা 10 নম্বৰ বায়ুমণ্ডলত উৰা তলৰ ছবিকেইখন চোৱা আৰু সেইবোৰৰ বিষয়ে দলত আলোচনা কৰি কোৱা আৰু লিখা ইয়াতে ছবিকেইখনৰ মই নাম কৈ দিছো চিলা আৰু এটো হৈছে কাগজেৰে নিৰ্মিত কেছৰ সহায়ত আকাশত উৰুৱা বেলুন আৰু এটো হৈছে গ্লাইডাৰ যিটোৰ সহায়ত হেলিকপ্টাৰ বা এৰোপ্লেনৰ পৰা উৰাজাহাজৰ পৰা আমি মানুহবোৰ নামি আহিব পাৰে আৰু এটো হৈছে গেছৰ সহায়ত উৰুৱা আকাশত উৰুৱা বেলুন এই চাৰিওটাৰ বিষয়ে তোমালোকে দলত আলোচনা কৰি ল'ব পাৰা 11 নম্বৰ তোমালোকে ব্যৱহাৰ কৰা ঘড়ী কলম ফেন ৰেডিঅ দূৰদৰ্শন ৰেলগাড়ী উৰাজাহাজ আদি সামগ্ৰীৰ আৱিষ্কাৰকৰ তথ্য সংগ্ৰহ কৰি তলৰ তালিকাত লিখা সামগ্ৰীৰ নাম আৱিষ্কাৰকৰ নাম আৱিষ্কাৰৰ চন ঘড়ী পিটাৰ হেনলিয়ন 1486 চন কলম পেট্ৰাক পুয়েনাৰা 1827 চন ফেন সালিলাৰ স্কাৰ্টছ ৱেবখাৰ 1882 চন ৰেডিঅ' জি মাৰ্কনি 1895 চন দূৰদৰ্শন ফিলো টেইলৰ ফ্ৰান্সোৱা 1927 চন ৰেলগাড়ী ৰিচাৰ্ড টিভিথিক 1804 চন উৰাজাহাজ ৰাইট ভাতৃদ্বয় 1903 চন এই পাঠটোৰ জৰিয়তে তোমালোকে গম পালা যে মিছাইল মানৱ আচলতে কোন হয় আৰু তেওঁৰ জীৱন বৃত্ত সম্পৰ্কে আমি জানিব পাৰিলো আজি আমি মিছাইল মানৱ পাঠটো আলোচনা কৰিলো আৰু ইয়াৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰখিনিও দিবলৈ চেষ্টা কৰিলো ইয়াৰ পৰা নিশ্চয় তোমালোকে অলপ হলেও উপকৃত হ'ব পাৰিবা বুলি মই আশা কৰিলো ধন্যবাদ